বিশেষকৈ বৰ্তমান এই পৰিৱেশত আগন্তুক ছেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিআৰ যি নিৰ্বাচন, এই নিৰ্বাচন কেন্দ্ৰিক কিছু আলোচনা, কিছু বতৰা বা কথাবিলাক আমি শুনি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৩৫ লক্ষ বিটিআৰবাসী ৰাইজ আৰু বড়ো ৰাইজক আমি কিছু স্পষ্টীকৰণ আমি ক'ব বিচাৰিছোঁ। আৰু পোনপ্ৰথমতে এই কথাটো মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, আন 16টাকে বড়ো জাতীয় দল সংগঠন আৰু লগতে সমান্তৰালভাৱে 30টাকে বিটিআৰত থকা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় আৰু ছাত্ৰ সংগঠন, 16টা বড়ো জাতীয় সংগঠন আৰু 30টা জনগোষ্ঠীয় জাতীয় আৰু ছাত্ৰ সংগঠন একেলগে আমি বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক যি দল আছে, যে আঞ্চলিক শক্তি আছে, UPPL, BPF, তেওঁলোকৰ বুজাবুজি, তেওঁলোকৰ মিত্ৰতা, তেওঁলোকৰ ঐক্যতা আমি বিচাৰিছোঁ, আজিও বিচাৰিছোঁ, ভৱিষ্যতো বিচাৰিম। আৰু এই সময়টো আমি আজি 12 আগষ্টলৈকে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ। সেই সন্ধিখনত নিখিল বড়ো ছাত্ৰ সন্থা আৰু 16টা জাতীয় দল সংগঠনে আগন্তুক 2 দিনত স্পষ্টকৈ আমাৰ অপেক্ষা অব্যাহত আছে আৰু এই অপেক্ষাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি সংবাদমেল আয়োজন কৰি সকলোকে অৱগত কৰিম। তেনে এটা পৰিৱেশতে আন এটা প্ৰসংগ এতিয়া ওলাইছে যে 2020 চনৰ 23 ডিচেম্বৰ 23/12/2020 নিখিল বড়ো ছাত্ৰ সন্থাক লৈ সভাপতি সাধাৰণ সম্পাদক নিখিল বড়ো ছাত্ৰ সন্থা, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BPFৰ সভাপতি আৰু প্ৰবীণ বড়ো ডাঙৰীয়া, তেওঁ কাৰ্যকৰী সাধাৰণ সম্পাদক, সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি তেওঁলোকে সভাই সমিতিয়ে বা সংবাদ মাধ্যম যোগে তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে সকলোৱে জানে যে 7 আৰু 10 ডিচেম্বৰ 2020 ক'ভিডৰ কাৰণে পিছুৱাই পেলাই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল দুটা ফেজত, 7 আৰু 10। 12 ডিচেম্বৰত কাউণ্টিং বা তাৰ ৰিজাল্ট আহিছিলে আৰু 15 তাৰিখ ডিচেম্বৰত, এইটো চৰকাৰে জানিব, ৰাজনৈতিক দলবিলাকে জানিব, তাত অ'ট টেকিং বা ইয়াত অ'ট চেৰিমনি হৈছিল। ইয়াৰ পিছতে BPF ৰাজনৈতিক দলে তেওঁলোকে ফ্ল'ৰ টেষ্ট বিচাৰি পেলাই মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ক তেওঁলোকে দ্বাৰস্থ হৈছিল, সেই কথাও সকলোৱে জানে। আৰু আহি 26 ডিচেম্বৰ 2020ত ফ্ল'ৰ টেষ্টত এটা দিন ধাৰ্য কৰা হৈছিল। তেনে এটা সময়তে 23/12/2020 যিহেতু অলৰেডি 15 ডিচেম্বৰতে চৰকাৰৰ অ'ট টেকিং ইয়াৰ কাৰ্যসূচী অলৰেডি অনুষ্ঠিত হৈছিল, ফ্ল'ৰ টেষ্টৰ দিন 26 তাৰিখে ধাৰ্য কৰা হৈছিল। তাৰ মাজমজিয়াত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি আজিৰ এই সময়ত বিভিন্ন সংবাদ মাধ্যম বা সভা সমিতিয়ে BPFৰ প্ৰধান সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিভিন্ন সভা সমিতিয়ে কৈ আছে। নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সেই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ আৰু সাধাৰণ সম্পাদক হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই সময়ৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী ডাঙৰীয়া আছিলে, বৰ্তমান তেওঁ MLA বিধায়ক হয়। আৰু আমি গোটেই আমাৰ সেই সময়ত যি তথ্য, আমাৰ অফিচিয়েল যি প্ৰচিডিং, আমাৰ যিখিনি ৰেকৰ্ড, আৰু মই সশৰীৰে আৰু লৰেন্স ইছলাৰী আমি সকলোৱে কথা পাতিলোঁ। সেই সময়ত আমি কোনো তেনেকুৱা চিঠি পোৱা নাছিলোঁ। সেই কথাটো আমি স্পষ্ট ভাষাত আজি ব্যাখ্যা কৰিব বিচাৰিছোঁ। আৰু ইয়াত এই চিঠি যি প্ৰেৰণ কৰিছে তাত কোনো ৰিচিপ্ট তেনেকুৱা কাগজো দিয়া নাছিল। তো হ'ব পাৰে যে তেওঁলোকে দিবৰ কাৰণে প্ৰস্তুত কৰিছিল,
হ'ব পাৰে যে তেওঁলোকে কাকবা পঠাইছিল, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা হাউচ যি মুখ্য কাৰ্যালয়ত যি এড্ৰেছ কৰি পেলাই চিঠি লিখিছে, তাত তেনেকুৱা কোনো চিঠি আমাৰ প্ৰচিডিং আমাৰ ৰিচিভ ৰেকৰ্ডত এতিয়ালৈকে আমি পোৱা নাই। আৰু ইয়াৰ কাৰণে এই যি পত্ৰ ওলাইছে, মানে এটা পত্ৰৰ বোমা দৰে হৈছে এতিয়া, যে এই পত্ৰ বুলি কৈছে যে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাক আমি সহায় বিচাৰিছিলোঁ, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় নকৰিলে, সেই কথাটো ক'ব বিচাৰিছে। আচলতে চৰকাৰ বনোৱা, চৰকাৰ একেলগে মিলোৱা, সেইটো ৰাজনৈতিক দলবিলাকৰ কথা। আৰু পোষ্ট পল এলায়েন্স কাৰ লগত হ'ব, কেনেকৈ হ'ব, UPPL, BJP, GSP সেই সময়ত হৈছিল, হয়, এই কথা আমি মানি লৈছোঁ যে সেই সময়ত বিভিন্ন আমাৰ ৱেল উইজাৰ শুভাকাংক্ষীবিলাকে যিবিলাক BPF-ৰ দলত আছে বা UPPL-ত আছে, তেওঁলোকে এটা মনত এটা আশা, মনত এটা আলোচনা তেওঁলোকে প্ৰকাশ কৰিছিল যে আমাৰ দুই আঞ্চলিক ৰাজনৈতিক দল একেলগে যদি হয়, আমি নিজাকৈ চৰকাৰ বনাব পৰা যায় নেকি। সেই কথা প্ৰসংগক্ৰমে সেই সময়ত আলোচনাত ওলাইছিল, নোলোৱা নহয়। কিন্তু কথাটো হ'ল যে তেনেকুৱা চিঠি আমালৈ কোনো প্ৰেৰণ কৰা, মানে আমি ৰিচিভ কৰা নাই, আৰু ইয়াত কোনো ৰিচিভ কপিও নাই। আৰু ইয়াৰ কাৰণে আমি স্পষ্ট কৰিছোঁ, তেওঁলোকে যদি পঠাইছিল আমি পোৱা নাই, তেওঁলোকে কাক দায়িত্ব দিছিল সেই কথাটো তেওঁলোকে স্পষ্ট কৰিব লাগে। আৰু 15 ডিচেম্বৰত অলৰেডি চৰকাৰ অ'থ টেকিং অলৰেডি হৈ গৈছিল। 26 ডিচেম্বৰত মানে ফ্ল'ৰ টেষ্টৰ দিন ধাৰ্য কৰা হৈছিল। তাৰ মাজমজিয়াত 23/12/2020 এই পত্ৰ প্ৰেৰণ কৰা বুলি এই চিঠিত লিখা আছে। তো ইয়াৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই চিঠিত লিখা আছে যে আঞ্চলিক দুয়ো মানে ৰাজনৈতিক দল UPPL আৰু BPF একেলগে আমি চৰকাৰ বনাব পৰা যায় নেকি, তাৰ ওপৰত বিবেচনা কৰিবৰ কাৰণে, যিহেতু এফচু আন্দোলন, BLT আন্দোলন, NDB আন্দোলনত এই মুহূৰ্তত দুই আঞ্চলিক ৰাজনৈতিক দল জন্ম হৈছে, তাৰ কাৰণে তাৰ আগমুহূৰ্তত এই যি আমাৰ আঞ্চলিক শক্তি একেলগে চৰকাৰ বনাব পৰা যায় নেকি, তেনেকুৱা এটা প্ৰস্তাৱ তেওঁলোকে ইয়াত বিবেচনা কৰিবৰ কাৰণে দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।